এয়া টোপনি ধৰিছে অজয়দা ৰাতি পুৱাই নাই মুম্বাইতটো এনেও 7টা বজাত ৰাতি পুৱাই এতিয়া আমি আহি আছোঁ পিছফালে অজয়দা এয়া আৰু ৰেবা আমাৰ আকৌ গাড়ী যিখন বুক কৰিছিলোঁ 4টা বজাত টাইম দিছিলে সেইখন আহি পোৱা নাই কাৰণে এই অজয়দাই আৰু অলপ থিয় হৈবলৈ অসুবিধা পোৱাৰ কাৰণে ইয়াতে বহি আছে এইফালে ৰেবাও ঘূৰি আছে এতিয়া কি কৰি উপায়টো নাই আহি পোৱা নাই গাড়ীখন মানে ঘূৰি আছে ময়ো ৰখি আছোঁ আমি ইয়াতে এতিয়া গাড়ী আহি পালে এয়া 4টা বজাত অলপ লেট হ'ল কাৰণ গাড়ীখন অকণমান লেট কৰিলে আহোঁতে 4টা 10ত উঠিলোঁ আমি গাড়ীখন এতিয়া গৈ আছোঁ ৰাতিপুৱা ঐ অজয়দা আছনে টোপনি গ'লি শুই গ'লি নেকি নাক বাজি গৈছে অজয়দা মোচনটো চা টোপনি ধৰিছে যে চশমা পিন্ধি লৈছে একো ধৰিব পৰা নাই আমি এতিয়া গাড়ী গেছ ভৰাই লৈছে যিহেতু এতিয়া আমি নামি দিলোঁ সেইকাৰণে এইফালে ৰেবাও টোপনি ধৰিছে গোটেই চকু গোটেই টোপনি ধৰিছেনে উপায় নাই আৰু আমি যাবলৈ লৈছোঁ এতিয়া যিহেতু এতিয়া হৈ গ'ল আমাৰ গেছ ভৰাই এতিয়া আমি আকৌ যাব লৈছোঁ আৰু লগৰ আছে আমাৰ লগৰবোৰ তাক পিক আপ কৰিম অজিত চাওঁ এইফালে হাই কোৱা এইফালে হাই বুলি কোৱা এইবোৰ চব আমি গৈ আছোঁ এতিয়া চবে আমি গোটেইখিনি গ'লোঁ আমি টোটেল গৈছোঁ এতিয়া কেইটা আমি এতিয়া অলপ ৰাতিপুৱা আহিছে আমি এতিয়া পাইছোঁহি ৰাস্তা সম্পূৰ্ণ পোৱাগৈ নাই আমি এতিয়া পাবগৈ আৰু টাইম লাগিব এইটো আমি টাৰ্মিনেল পাইছোঁ এটা পাহাৰ কাটি সুৰংগ কাটি লৈ গৈছে পুনেলৈ আহিলে পোৱা যায় এইটো ধুনীয়া দেখিছে এজনীয়ে শুই আছে লাল কাল হৈ গৈছে তাই গৈ আছে ধুনীয়াকৈ চব মানুহবোৰ লাল কাল শুলে অজয়দায়ো শুলে খালে শুলে ৰেবা গোটেই টোপনি লাল এইফালে এজনী পিছফালে চলি মেলি শুই আছে সেইকেইটা টাৰ্মিনেলটো ধুনীয়া পাহাৰ কাটি তলফালে যোৱা ৰাস্তা গোটেই ডাৱৰে আৱৰি ৰাখিছে ৰাস্তাটো একো ধৰিবই পৰা নাই আমি এতিয়া পাই গৈছোঁ অলৰেডি নাচিকত থকা সাই বাবা মন্দিৰ হেল্ল' এতিয়া আমি নাচিকত আছোঁ নাচিকত সাই বাবা মন্দিৰত আছোঁ যাক কয় শ্ৰীধি বুলি এতিয়া আমাৰ দৰ্শন কৰি ওলাই আহিলোঁ দৰ্শন কৰি ওলাই মই আপোনালোকক এই ওচৰে পাঁজৰে যিমান ডাঙৰ এৰিয়াটো সেই এৰিয়াটো মই দেখাবলৈ গৈ আছোঁ আৰু লগতে আপোনালোকক মই দেখাব বিচাৰোঁ যে ভিতৰৰখিনিতো দেখাব নোৱাৰোঁ কাৰণ ভিতৰলৈ মোবাইল এলাউ নাই মোবাইল লৈ যাব নোৱাৰি সেইকাৰণে মই বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক এতিয়া আমাৰ দৰ্শন হৈ গ'ল এতিয়া আমি ক'ত যাম এতিয়া ক'লে যাম আমি এতিয়াতো বহুত ডাঙৰ এৰিয়াটো এয়া চাওক আপোনালোকে বহুত ডাঙৰ এৰিয়া এয়া হৈছে শ্ৰীধি এটা ধুনীয়া মূৰ্তি বনাই থৈছে সাই বাবাৰ যিটো মূৰ্তি বনাই থৈছে দেখিছে ওপৰৰ পৰা পানী মানে দি আছে পানী তললৈ পানী পৰি থকাৰ দৰে লাগিছে দেখিছেনে টেকেলিৰ পৰা পানী পৰি আছে এয়া ইমান ধুনীয়া সাই বাবা বস্তুবোৰ শ্ৰীধি সাই বাবাৰ মাৰ্কেটখন ইয়াতে প্ৰসাদৰ খাৰু মিঠাই বহুত ডাঙৰ বজাৰখনত বহুত ডাঙৰ আৰু বজাৰখনত সকলো বস্তুৱেই পোৱা গৈছে ইয়াত মই দেখিছোঁ বজাৰখন দেখোন সকলো বস্তুৱে দেখা পোৱা গৈছে এইবোৰ কাঁহৰ বাতি টাইপৰ ধুনীয়া ধুনীয়া হৈছে दादा कितना है ब्रेसलेट ये सब कौन सा चाहिए था बॉयज़ के लिए कौन सा है ये सब बॉयज़ का है कौन सा चाहिए बोलो लेने का चॉइस ये वाला कितने का ये सब ইমান ধুনীয়া সাই বাবাৰ মূৰ্তিবোৰ এয়া মই লৈছোঁ এটা সাই বাবাৰ মূৰ্তি লৈছোঁ যিহেতু
साई बाबा मूर्ति এইটো কা ধৰণৰ আৰু সেম এইটো সেম কালাৰ না সেম হে না চলো ये এটা লৈছো साई बाबा मूर्ति আৰু इनका 5 ब्रेसलेट লৈছো 5টা ब्रेसलेट हुआ मैं दे देता हूं आपको ठीक है ये पैकिंग कर दीजिए 500 हुआ है हां লৈছো এইটো আপোনালোকে আহিব ইমান ধুনীয়া साई बाबाৰ মূৰ্তিবোৰ দেখিছেনে ইমান মৰম লগা ইমান ধুনীয়াকৈ বনাই থৈছে মই দেখিয়ে ল'বলৈ মন গৈছে সেইকাৰণে এটাই লৈছো আৰু সৰু এটা सो क्यूट बहुत अच्छा बना रहे पता है देखो ये माय गॉड दिस इज सो क्यूट ये दिखाइए आपके दिस वन हाँ ये तो बुद्धिस्ट वाला है हाँ ये बुद्धिस्ट है ये सब क्या है भगवान ये तो शिव छत्रपति शिवाजी ये शिव जी हनुमान जी ओके नटराज नहीं है ना चलो ठीक है थैंक यू এইটো লৈ মেলি এতিয়া মই গৈছোঁ যেহেতু মই এইখিনি বজাৰ কৰিলোঁ বজাৰ কৰি মেলি এতিয়া ইমানখিনি ল'লোঁ এতিয়া ঘৰলৈ যাবলৈ ওলাই গৈছোঁ